ইয়াতে চোৱা তোমালোকে ইংলিছত 20 মাৰ্কছ পোৱাৰ পিছতো বিন্দাছ তেওঁ ছেকেণ্ড ডিভিজন পাইছে। এনেকুৱা আৰু বহুতো মাৰ্কশ্বিট আছে ইংলিছত 10, 15, 20, 25 মাৰ্কছ পোৱা যিয়ে বিন্দাছ পাছ কৰি গৈছে। তোমালোকক সকলোকে 10 মাৰ্কছ এটা এক্সট্ৰাকৈ দিব পাৰে এক্সামত যদিহে। নমস্কাৰ, সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তোমালোকৰ যিসকলে এইবাৰ এইচএছ পৰীক্ষাত অৱতীৰ্ণ হৈছিলা তাৰে বহু ষ্টুডেণ্টে মোক কমেণ্টছ কৰি সুধি আছিলা যে ইংলিছত ফেইল মাৰ্কছ পালে বা কম মাৰ্কছ পালে তোমালোকক এইচএছ এক্সামত ফেইল কৰাই দিব নেকি? আৰু বহু ষ্টুডেণ্টে সুধি আছিলা যে ইংলিছত কিমানলৈ গ্ৰেছ মাৰ্ক দিয়ে বৰ্ডৰ ফালৰ পৰা। চ' আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক লাইভ প্ৰুফ প্ৰিভিয়াছ ইয়াৰৰ ষ্টুডেণ্টৰ মাৰ্কশ্বিট সহ দেখুৱাই দিম যে তোমালোকক এক্সামত কেনেকৈ গ্ৰেছ মাৰ্ক দিয়া হয় আৰু কিমান নম্বৰলৈ গ্ৰেছ মাৰ্ক দিয়া হয় এক্সামত। চ' প্ৰথমতে মই তোমালোকক জনাই দিওঁ যে তোমালোকক ইংলিছত 10 নম্বৰতকৈ অধিক গ্ৰেছ মাৰ্ক দিয়া হয় পৰীক্ষাত, কিন্তু সেইটো ডিপেণ্ডছ কৰে যে তোমালোকে পৰীক্ষাত ইংলিছৰ বাহিৰে বাকীবোৰ বিষয়ত কিমান নম্বৰ পাইছা, অৰ্থাৎ ইংলিছৰ বাহিৰে তোমালোকে বাকী ছাবজেক্টবোৰত কিমান নম্বৰ পাইছা সেইটোৰ ওপৰত ডিপেণ্ড কৰিলে তোমালোকক এক্সামত গ্ৰেছ মাৰ্ক দিয়ে। কাৰণ গ্ৰেছ মাৰ্ক আন এটা বিষয়ৰ পৰা আনি অন্য এটা বিষয়ত এড কৰা হয়। অৰ্থাৎ মই ইয়াতে তোমালোকক এজন ষ্টুডেণ্টৰ মাৰ্কশ্বিটৰ সৈতে দেখুৱাই দি আছোঁ যে এক্সামত তোমালোকক কেনেকৈ গ্ৰেছ মাৰ্ক দিয়া হয়। চ' তোমালোকে ইয়াতে মাৰ্কশ্বিটখন দেখিবলৈ পাইছা। ইয়াতে মই ষ্টুডেণ্টজনৰ নাম আৰু ৰোল নম্বৰসমূহ হাইড কৰি দিছোঁ যিহেতু তেওঁৰ প্ৰাইভেচিৰ কথা আছে। চ' ষ্টুডেণ্টজনে ইংলিছত পাইছে 26 আৰু ইয়াতে +4 আছে, অৰ্থাৎ এই +4টোৱে হৈছে গ্ৰেছ মাৰ্ক। তাৰপিছত এমআইলত পাইছে 31, তাৰপিছত ষ্টুডেণ্টজনে এডভান্স এছামিছত পাইছে 32, তাৰপিছত ষ্টুডেণ্টজনে এডুকেশ্যনত পাইছে 31, লজিক এণ্ড ফিলচফিত পাইছে 32, তাৰপিছত পলিটিকেল ছায়েন্সত পাইছে 30। চ' তোমালোকে সকলোৱে নিশ্চয় জানা যে যিকোনো এটা বিষয়ত আমি পাছ হ'বলৈ আমাক 30 মাৰ্কছৰ প্ৰয়োজন হয়। অৰ্থাৎ তুমি যদি কোনোবা এটা বিষয়ত পাছ হ'ব লাগে তুমি 30 মাৰ্কছ পাবই লাগিব। চ' যিহেতু ষ্টুডেণ্টজনে ইংলিছত পাইছে 26, চ' তেওঁক পাছ কৰাবলৈ হ'লে আৰু 4 মাৰ্কছ এটা লাগিব। চ' সেইবাবে ইয়াতে 4 মাৰ্কছটো তেওঁক গ্ৰেছ মাৰ্ক হিচাপে দিয়া হৈছে। আৰু গ্ৰেছ মাৰ্ক কোনো ধৰণৰ এক্সট্ৰা মাৰ্কছ নহয়, অৰ্থাৎ গ্ৰেছ মাৰ্ক তোমালোকক বাকীবোৰ ছাবজেক্টৰ পৰা মাৰ্কছসমূহ মেনেজ কৰিলে দিয়া হয়। অৰ্থাৎ তোমালোকে ইয়াতে বুজি লোৱা, যিহেতু ষ্টুডেণ্টজনে এমআইলত পাইছে 31, কিন্তু পাছ কৰিবলৈ আমাক 30 মাৰ্কছৰহে প্ৰয়োজন হয়, গতিকে ইয়াতে 1 মাৰ্কছ এটা এক্সট্ৰা হৈ আছে আৰু সেই 1 মাৰ্কছটো ইংলিছত প্লাছ কৰি দিয়া হৈছে যাতে তেওঁ পাছ কৰি যায়। তাৰপিছত যিহেতু এডভান্স এছামিছত পাইছে 32, পাছ মাৰ্ক অনলি 30 হে, সেইবাবে ইয়াতেও 2 মাৰ্কছ এটা এক্সট্ৰা হৈ আছে আৰু এই এক্সট্ৰা মাৰ্কটো ইংলিছত প্লাছ কৰি দিয়া হৈছে গ্ৰেছ মাৰ্ক হিচাপে। তাৰপিছত এডুকেশ্যনত পাইছে 31, ইয়াতেও 5 মাৰ্ক 30 হে, সেইবাবে ইয়াৰ পৰা 1 মাৰ্কছটো ইংলিছত প্লাছ কৰি দিয়া হৈছে আৰু সকলোবিলাক ছাবজেক্টৰ পৰা মাৰ্কছসমূহ লৈ ইংলিছত 4 গ্ৰেছ মাৰ্ক দিয়া হৈছে। চ' কোনোবাই যদি ইংলিছত 26 নাপায় 20 পালেহেঁতেন নাইবা 22 পালে হয় তেতিয়াও তেওঁক বাকীবোৰ ছাবজেক্টৰ পৰা মাৰ্কছসমূহ লৈ ইংলিছত প্লাছ কৰি দিলে হয় গ্ৰেছ মাৰ্ক হিচাপে। আৰু গ্ৰেছ মাৰ্ক সদায় সেইসমূহ ছাবজেক্টৰ পৰাই লোৱা হয় যিবিলাক ছাবজেক্টত 30+ মাৰ্ক থাকে। অৰ্থাৎ যদি কাৰেক্ট 30 মাৰ্কছ থাকে তেতিয়া তেওঁলোকে গ্ৰেছ মাৰ্ক দিব নোৱাৰে, যিহেতু 5 মাৰ্কে হৈছে 30। সেইবাবে তোমালোকক যদি অন্য এটা বিষয়ৰ পৰা গ্ৰেছ মাৰ্ক লৈ দিব লাগে তেতিয়াহ'লে তোমালোকে সেইটো বিষয়ত 30+ মাৰ্ক পাব লাগিব, তেতিয়াহে সিহঁতে গ্ৰেছ মাৰ্ক ল'ব পাৰিব সেই বিষয়টোৰ পৰা। আৰু তোমালোকে ইয়াতে এটা পইণ্ট নিশ্চয় মন কৰিবা যে ইয়াৰ যিটো টোটেল মাৰ্ক হৈছে গোটেইবিলাক ছাবজেক্টৰ টোটেল মাৰ্ক হৈছে 152, অৰ্থাৎ ইয়াতে যিটো +4 দিয়া হৈছে এইটো ইয়াতে প্লাছ কৰা হোৱা নাই, কাৰণ +4টো কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক নহয়, এইটো গ্ৰেছ মাৰ্কহে হয়। অৰ্থাৎ এইকেইটা ছাবজেক্টৰ পৰা মাৰ্কছসমূহ মেনেজ কৰি 4 মাৰ্কছ দিয়া হৈছে, সেইবাবে এই 4 মাৰ্কছটো কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক নহয়, সেইবাবে ইয়াতে 152 আছে। যদি ইয়াতে 4 মাৰ্কছটো কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক হ'লে হয় তেতিয়াহ'লে ইয়াতে টোটেলত 156 চলা হয়। চ' তোমালোকে এইটো ভালকৈ মন কৰিবা। অৰ্থাৎ গ্ৰেছ মাৰ্ক কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক নহয় বা কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক তোমালোকক বৰ্ডৰ ফালৰ পৰা দিয়া নহয়। গ্ৰেছ মাৰ্ক হৈছে যদি তোমালোকে কোনোবা এটা বিষয়ত কম মাৰ্কছ পোৱা তেতিয়াহ'লে বাকীবোৰ ছাবজেক্টৰ পৰা মাৰ্কছসমূহ মেনেজ কৰি তাত তোমালোকক সেই ছাবজেক্টৰ মাৰ্কছসমূহ প্লাছ কৰি গ্ৰেছ মাৰ্ক হিচাপে দি পাছ কৰাই দিয়া হয় সেই বিষয়টোত, অৰ্থাৎ যিটো বিষয়ত তোমালোকে কম মাৰ্কছ পাইছিলা। চ' আই হোপ তোমালোকে এইখিনি বুজি পাইছা ভালদৰে। চ' এতিয়া আন এজন ষ্টুডেণ্টৰ আমি মাৰ্কশ্বিট চাই লওঁ। তোমালোকে ইয়াতে স্ক্ৰীণত দেখিবলৈ পাইছা অন্য এখন মাৰ্কশ্বিট। এইখন মাৰ্কশ্বিটতো মই নাম আৰু ৰোল নম্বৰসমূহ শ্ব' কৰোৱা নাই যিহেতু প্ৰাইভেচিৰ কথা আছে। জাষ্ট মই ইয়াতে তোমালোকক বুজাবলৈহে ষ্টুডেণ্টৰ পৰা মাৰ্কশ্বিটসমূহ কালেক্ট কৰিছোঁ। তোমালোকে ইয়াতে দেখিবলৈ পাইছা ষ্টুডেণ্টজনে ইংলিছত পাইছে 20, তাৰপিছত এছামিছত পাইছে 57, পলিটিকেল ছায়েন্সত পাইছে 47, এডুকেশ্যনত পাইছে 42 আৰু স্বদেশ অধ্যয়নত পাইছে 66 আৰু এডভান্স এছামিছত পাইছে 34। চ' যিহেতু তেওঁ ইংলিছত পাইছে 20 কিন্তু 5 মাৰ্ক হৈছে 30, চ' ইয়াতে নিশ্চয় তেওঁক 10 মাৰ্কছ গ্ৰেছ দিয়া হৈছে আৰু গ্ৰেছ মাৰ্ক দিয়ে তেওঁক পাছ কৰোৱা হৈছে, তোমালোকে নিশ্চয় গম পাইছা। আৰু গ্ৰেছ মাৰ্ক কেনেকৈ দিয়া হয় তোমালোকে অলৰেডি গম পালাই। আৰু লগতে তোমালোকে এটা কথা মন কৰিবা যে ইয়াতে তোমালোকে যিটো ছাবজেক্টত আটাইতকৈ কম মাৰ্কছ পাবা সেইটো ছাবজেক্টৰ মাৰ্কছ তোমালোকক ইয়াতে প্লাছ কৰি নিদিয়ে, অৰ্থাৎ সেইটো হৈছে 4th ছাবজেক্ট। আৰু ইয়াতে 4th ছাবজেক্ট হৈছে এডভান্স এছামিছ, যিহেতু 34 পাইছে আটাইতকৈ কম মাৰ্কছ, আৰু সেই মাৰ্কছটো ইয়াতে প্লাছ কৰি দিয়া হোৱা নাই। তোমালোকে এইখিনি প্লাছ কৰিলেও গম পাবা নিশ্চয়। চ' তোমালোকে দেখিবলৈ পাইছা এই ষ্টুডেণ্টজনে ইংলিছত 20 পাইছে কিন্তু তথাপিও তেওঁ ছেকেণ্ড ডিভিজন পাইছে, কাৰণ বাকীবোৰ ছাবজেক্টত তেওঁ ভাল মাৰ্কছ পাইছে আৰু বাকীবোৰ ছাবজেক্টৰ পৰা মাৰ্কছসমূহ মেনেজ কৰিলে তেওঁ গ্ৰেছ মাৰ্ক দিয়া হৈছে ইংলিছত। চ' তোমালোকে চিন্তা কৰিব নালাগে
যিসকল ষ্টুডেণ্টে ভাবি আছা যে মই ইংলিছত কম মাৰ্কছ পাম সো তোমালোকেও পাছ কৰি যাবা গ্ৰেছ মাৰ্কৰ দ্বাৰা সো আই হোপ মই যিখিনি তোমালোকক বুজাই দিছো তোমালোকে ভালকৈ বুজি পাইছা আৰু মই সকলোবিলাক ইয়াতে প্ৰুফৰ হৈতে বুজাই দিছো তোমালোকক আৰু এনেকুৱা নহয় যে এই মাৰ্কশিটসমূহ ফেক এই মাৰ্কশিটসমূহ কমপ্লিট ৰিয়েল হয় মই প্ৰিভিয়াছ ইয়াৰ ষ্টুডেণ্টৰ পৰা কালেক্ট কৰিছো সো তোমালোকৰ যিসকল ষ্টুডেণ্টৰ ইংলিছ এক্সাম বেয়া হৈছে তোমালোকে চিন্তা কৰিব নালাগে তোমালোকক নিশ্চয় গ্ৰেছ মাৰ্ক দিয়া হ'ব বৰ্ডৰ ফালৰ পৰা আৰু পাছ কৰাই দিব আৰু কেতিয়াবা তোমালোকৰ এনেকুৱা হৈ যে তোমালোকে এক্সাম ভালকৈ দি আহা কিন্তু ঘৰত আহি পিছত তোমালোকে ভাবা যে যিখিনি এনসাৰ লিখিছো সেইখিনি ভাল হোৱা নাই বা তোমালোকে এনেকুৱা ভাবা যে মই কোৱেশ্চনৰ এনসাৰখিনি ভালকৈ দিব পৰা নাই নেকি সো এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন মনলৈ আহে কিন্তু কপি চেকাৰৰ হাতত হয়তো তুমি লিখা এনসাৰখিনিতকৈ আৰু অধিক আকৰ্ষণীয় কপি আহি পৰা নাই সো তেনেকুৱা ক্ষেত্ৰত তেওঁ তোমাকে বেছি নম্বৰ দি দিব আৰু তেতিয়া হয়তো তুমি আশা কৰা মতে বা বিচৰাতকৈ অধিক নম্বৰ পাই যাব পাৰা সো বি পজিটিভ সদায় পজিটিভ ভাবা আৰু পজিটিভ থাকা আৰু চিন্তা কৰিব নালাগে সকলোৰে যাতে ভাবা মতে ৰিজাল্ট হয় বা আশা কৰা মতে ৰিজাল্ট হয় তাকে কামনা কৰিছো নেদেখাজনৰ ওচৰত সো আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল তেতিয়ালৈকে থ্যাংক ইউ সো মাচ জয় আই অসম বন্দে মাতৰম